হাজিৰা কৰা পিতৃৰ মুখত হাঁহি বিৰিঙলে জয়মতী দাসে। ৰূপহী হাটলৈ গৌৰৱ কঢ়িয়াই অনা দিন হাজিৰা কৰা শ্ৰমিকৰ কন্যা জয়মতী দাসক ৰূপহী সংবাদ ক্লাবৰ সম্বৰ্ধনা। ৰূপহীহাটৰ গৰাজান গাঁৱৰ দুখীয়া কৃষক ৰবীন্দ্ৰ দাস, দিন হাজিৰা কৰা শ্ৰমিকৰ গৰাকীৰ কন্যা জয়মতী দাসে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত চূণ হৈ জিলিকি উঠিছে। ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম থাকিলে আৰ্থিক অনাটন কেতিয়াও সফলতাৰ পথত কোনো বাধাই লক্ষ্যত উপনীত হোৱাত হেঙাৰ হ'ব নোৱাৰে। তাৰে প্ৰমাণ দিছে ৰূপহীহাটৰ দুখীয়া শ্ৰমিকৰ কন্যা জয়মতী দাসে। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে জয়মতী দাসে। ৰূপহীহাটৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান এম্বিশ্যন একাডেমীৰ পৰা জয়মতী দাসে আটাইকেইটা বিষয়ত লেটাৰসহ 91.4% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। মেধাৱী ছাত্ৰীগৰাকীয়ে তৰ্ক বিজ্ঞান বিষয়ত 99 নম্বৰ লাভ কৰে। জয়মতী দাসে আইনত ভৰ্তি হৈ ভৱিষ্যতে ওকালতি কৰাৰ সপোন। ছাত্ৰীগৰাকীৰ এনে সাফল্যত ৰূপহী সংবাদ ক্লাবৰ সদস্যসকলে আজি গৰাজানত ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ লগতে পিতৃ মাতৃকো সম্বৰ্ধনা জনায়। ৰূপহী সংবাদ ক্লাবৰ সদস্যসকলে ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। নমস্কাৰ, মোৰ নাম জয়মতী দাস। মই মোৰ নিজৰ ৰিজাল্টৰ বাবে বহুতেই সুখী হৈছো আৰু এইখিনি কৃতিত্ব যিখিনি আছে সেইখিনি মোৰ অভিভাৱকসকল আছে প্ৰথমতে, তাৰপিছত মোৰ শিক্ষাগুৰুসকল, তেওঁলোকৰ অশেষ প্ৰচেষ্টাৰ ফলতে মই মোৰ এইখিনি সফলতা অৰ্জন কৰিব পাৰিছো। কোনটো বিদ্যালয়ৰ পৰা? মোৰ বিদ্যালয়খনৰ নাম আছিল এম্বিশ্যন একাডেমী ৰূপহী। তোমাৰ ঘৰ ক'ত এনে? মোৰ ঘৰ গৰাজান। ক'ত কিমান নম্বৰ পাইছিলা? মুঠ 453 নম্বৰ পাইছো। কোনটো সাবজেক্টত তুমি বেছি মাৰ্ক পাইছা? মই তৰ্ক বিজ্ঞান বিভাগত বেছি নম্বৰ পাইছো। তোমাৰ এই ফলাফলৰ আঁৰত কাক প্ৰাধান্য দিব বুলি ভাবিছা? প্ৰথমতে আছে মোৰ অভিভাৱকসকল, সন্মানীয় অভিভাৱকসকল, আৰু দ্বিতীয়তে আছে মোৰ শিক্ষাগুৰুসকল। শিক্ষাগুৰুসকলে মোক নিকেতনত যিখিনি দিব পৰা আছে গোটেইখিনি দিছে, আৰু বাহিৰত মানে ঘৰৰ পৰিৱেশত মোৰ অভিভাৱকসকল, ককা আইতা খুৰা সকলোৱে মোক সহায় কৰিছে, গাৰ্ড দিছে, যিখিনি গাৰ্ড দিব লগা আছে সেইখিনি দিছে। তাৰ ফলতে মই এইখিনি অৰ্জন কৰিব পাৰিছো। বিদ্যালয়ৰ পৰা যিমানখিনি সুবিধা তোমাক দিব লাগে এইখিনি সুবিধা হয় দিছে ছাৰ। আমাৰ যিসকল টিচাৰ আছে সকলোৱে মোক সহায় কৰিছে, যিখিনি দিব লাগে তাতকে অলপ বেছিকে দিছে। মই অত্যন্ত সুখী অনুভৱ কৰিছো সেইকাৰণে। তোমাৰ এই ফলাফলত কাৰ বেছি অৱদান আছে বুলি ভাবিছা? প্ৰথমতে আছে মোৰ খুৰা। মই খুৰাক বেছি প্ৰাধান্য দিব খুজিছো। যিখিনি মই বিদ্যালয়ৰ পৰা যিখিনি ছাৰ বাইদেউ সকলে দিছে তাৰ উপৰিও মই যিখিনি বুজা নাছিলো মোৰ খুৰাই মোক ঘৰত বুজাই দিছে, পঢ়াই দিছে। আৰু মোৰ আইতা আছে, আইতাও বহুত কষ্ট কৰিছে মোৰ কাৰণে। মই ৰাতি যিমানখিনি সময় পঢ়িছো মোৰ লগত উজাগৰে আছিলে। মেট্ৰিকতো তুমি ভাল ৰিজাল্ট কৰিছিলা? হয়, মেট্ৰিকত মোৰ পাৰ্চেন্টেজ আছিল 80.33। কোনটো বিদ্যালয়ৰ পৰা দিছিলা? মই শংকৰদেৱ বিদ্যালয় গৰাজানৰ পৰা পাছ কৰিছো। ভৱিষ্যত তোমাৰ কি হোৱাৰ সপোন আছে? মই ভৱিষ্যতে এজনে সুনাগৰিক হোৱাৰ ইচ্ছা আছে, যাতে দেশৰ কাৰণে কিবা কৰিব পাৰো আৰু নিজৰ এইখিনি মোৰ অঞ্চলটো বহুত পিছপৰা আছে আৰু অঞ্চলৰ কাৰণে কিবা এটা কৰিব খুজিছো। তোমাৰ দেউতা কি কৰে? মোৰ দেউতা খেতি বাতি কৰে। খেতি বাতি কৰি তোমাক লিখা-পঢ়াৰ কাৰণে হয়। আৰু মাতৃ? মাতৃ ঘৰতে থাকে, হাউচ ৱাইফ। মোৰ ছোৱালী জয়মতী দাস ভালকে পৰীক্ষা দি পাছ কৰিছে, ফাৰ্ষ্ট ডিভিজন পাইছে। সেইটো কাৰণে সকলোক কাৰণে ধন্যবাদ জনাইছো। আকৌ ভালকে পঢ়া-লিখা কাৰণে কষ্ট কৰি পেলাই দেউতাই কাম কৰি আছে, খুৰা আইতা এইবিলাকে চলাই আছে আৰু ভালকে আপোনাকো সহায় সুবিধা কৰিব। আৰু মই কি কম, মনত কেনেকুৱা লাগি আছে? মনত ভাল লাগিছে। ছোৱালীজনী দেউতাই কষ্ট কৰি কাম কৰি চলাই আছে, ময়ো ঘৰতো কষ্ট কৰি আছে। ছোৱালীজনী ভালকে পাছ কৰক। ভাল লাগিছে ৰিজাল্টটো শুনি পেলাই, দেউতাও আনন্দ লাগিছে, ময়ো আনন্দ লাগিছে। জয়মতীয়ে চৰকাৰীভাৱে কিবা স্কলাৰশ্বিপ পাইছিল? পাইছে, স্কলাৰশ্বিপ পালে। মেট্ৰিক পাছ কৰি পেলাই 12,000 টকা পাইছে।